নাজিৰাৰ মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ তদন্ত ঘোষণা দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ। বীৰ লাচিত সেনাৰ নেতা আছিল মানসজ্যোতি আৰু দেওবাৰে দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল মানস চেতিয়াৰ আৰু এক পৰিকল্পিত হত্যাকাণ্ড বুলি মন্তব্য লাচিত সেনাৰ। আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ। মন্ত্ৰী বিমল বৰাই সামাজিক মাধ্যমযোগে জনালে এই কথা। আৰু পিছে লাচিত সেনাৰ জোৱানসকল আৰু নাজিৰাৰ মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ তদন্ত ঘোষণা দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ। বীৰ লাচিত সেনাৰ নেতা আছিল মানসজ্যোতি। দেওবাৰে দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল মানস চেতিয়াৰ আৰু এক পৰিকল্পিত হত্যাকাণ্ড বুলি মন্তব্য লাচিত সেনাৰ। সমগ্ৰ ঘটনা সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ। মন্ত্ৰী বিমল বৰাই সামাজিক মাধ্যমযোগে জনালে এই কথা। অঞ্চলত আবিদুৰ ৰহমান আৰু আতাউৰ ৰহমান নামৰ দুজন ব্যক্তিৰ পৰিয়ালৰ মাজত মাটি কেন্দ্ৰিক এটা বিবাদ বহু দিনৰ পৰা চলি আছিলে আৰু বানপানীৰ সময়ছোৱাতে সেই বিবাদ তীব্ৰ হয়, তেওঁলোকৰ ঘৰবাৰীসমূহ অনিষ্ট হয় আৰু এই গোটেই বিবাদটোত মানসজ্যোতি চেতিয়া তেওঁ শিমলুগুৰি বীৰ লাচিত সেনাৰ আঞ্চলিকৰ সভাপতিৰ দায়িত্বত আছিলে। তেওঁ মোকাবিলা কৰিবৰ কাৰণে গোটেই বিষয়টোত সোমাই পৰিছিলে, কিন্তু হঠাতে যোৱা 23 তাৰিখে ৰাতি 10:50 এটা দুৰ্ঘটনাত তেওঁ পতিত হয়। পৰৱৰ্তী সময়ত তেখেতক চিকিৎসালয়লৈ লৈ যোৱা হয়। অৱশেষত চিকিৎসালয়ত তেওঁৰ মৃত্যু বৰণ কৰে। বীৰ লাচিত সেনাৰ লগতে অন্যান্য ৰাইজেও এই মৃত্যুত কিছু ৰহস্যৰ গোন্ধ পাইছে আৰু এইকাৰণে চৰকাৰক সকলোৱে আহ্বান জনাইছে যে ইয়াৰ প্ৰকৃত ৰহস্য যাতে উদ্ঘাটন হয় আৰু এইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই মৃত্যুৰ প্ৰকৃত ৰহস্য উদ্ঘাটন কৰিবৰ কাৰণে দণ্ডাধীশ পৰ্যায়ৰ এক তদন্ত ঘোষণা কৰিছে।